নমস্কাৰ প্ৰিয় দৰ্শকসকল বৰ্তমান সময়ত নৱগ্ৰহৰ স্থিতি অনুসৰি ফাগুন মাহটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব এই ভিডিঅ'ত আমি আপোনালোকক সেই বিষয়ে জনাম লগতে যেহেতু আজি হৈছে মাঘী পূৰ্ণিমা ৰাত্ৰি 7:08 লৈকে চলি থাকিব আৰু আজি ৰাত্ৰি প্ৰায় 1:44 ৰবি মকৰ ৰাশিৰ পৰা কুম্ভ ৰাশিত সংক্ৰমণ কৰিব ৰবিৰ এই ৰাশি পৰিৱৰ্তনে আপোনাৰ বাবে ফাগুন মাহটোত কেনে ধৰণৰ ফলাফল লৈ আহিব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব তাৰ পূৰ্বতে আমি আপোনালোকক বৰ্তমান সময়ত নৱগ্ৰহৰ স্থিতি কেনে ধৰণৰ হৈ আছে সেই বিষয়ে জনাইছো বৰ্তমান সময়ত কুম্ভ ৰাশিত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে আছে লগতে মীন ৰাশিত শুক্ৰ উচ্চ অৱস্থাত আছে কিন্তু লগত ৰাহু সংযোগ হৈছে গতিকে ৰাহু আৰু শুক্ৰ একেলগে মীন ৰাশিত বহি আছে বৃষ ৰাশিত গুৰু বৃহস্পতি বহি আছে লগতে গুৰু বৃহস্পতি আৰু শুক্ৰ এই দুইটা গ্ৰহই নিজৰ নিজৰ ৰাশিৰ পৰিৱৰ্তন কৰিছে গুৰু বৃহস্পতিৰ ঘৰত শুক্ৰ আছে আৰু শুক্ৰৰ ঘৰত বৃহস্পতি আছে আৰু যেটো জ্যোতিষশাস্ত্ৰত এক পৰিৱৰ্তন যোগ বুলি কোৱা হয় গতিকে বিশেষ এক শুভ পৰিৱৰ্তন হৈ আছে দুইটা গুৰু গ্ৰহৰ লগতে মঙ্গল গ্ৰহ আছে মিথুন ৰাশিত আৰু সিংহ ৰাশিত আছে চন্দ্ৰ আৰু কন্যা ৰাশিত কেতুৰ অৱস্থান হৈ আছে বৰ্তমান সময়ত গতিকে নৱগ্ৰহৰ স্থিতি এই ফাগুন মাহত এনে ধৰণৰ হৈ থাকিব গতিকে আহক তেতিয়াহলে আপোনাৰ বাবে এই ফাগুন মাহটো কেনেদৰে অতিবাহিত হ'ব সেই বিষয়ে জনাও অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যদি আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে আপোনাৰ ভৱিষ্যতৰ ৰাশি অনুসৰি কেনেদৰে পাৰ হ'ব তেতিয়াহলে এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণভাৱে ভিডিঅ'বোৰ চাই ল'ব পাৰিব প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছো মেষ ৰাশিৰ ব্যক্তিসকলৰ যদি বিগত মাহত আৰ্থিক স্থিতিত অকণমান দুৰ্বলতা আহিবলগীয়া ধনবোৰ যদি অহা নাছিল এই মাহত তেনে সম্ভাৱনাবোৰ দূৰ হ'ব আৰু আৰ্থিক স্থিতি কিছু সবল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে লগতে ভাবি থকা কাম বনবোৰ যদি পিছুৱাই আছিল তেনে কাম বনবোৰতো এই মাহত কিছু অগ্ৰগতি আহিব প্ৰেম সম্বন্ধত অকণমান সিমান শুভ নহয় কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই মাহটো আপোনাৰ বাবে শুভ কাৰণ শিক্ষা ক্ষেত্ৰত বুধ ৰবিৰ পূৰ্ণ দৃষ্টি থাকিব যাৰ বাবে পঢ়া শুনাত বুদ্ধিমত্তা বাঢ়িব আৰু বিশেষকৈ গণিত বিজ্ঞান এনে ধৰণৰ ক্ষেত্ৰত শিক্ষা দীক্ষা প্ৰাপ্তিৰ যোগ এই মাহটোত দেখা পোৱা গৈছে তেনে ক্ষেত্ৰত যদি শিক্ষা লয় তেতিয়াহ'লে বিশেষ সুফল লাভ কৰিব লগতে ধনস্থানত বৃহস্পতিয়ে আৰ্থিক ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব লগতে তৃতীয়ত মঙ্গল গ্ৰহৰ স্থিতিয়ে আপোনাৰ কৰ্ম কৌশলতা কৰ্ম দক্ষতা বৃদ্ধি কৰিব আৰু ভাতৃ ভগ্নীৰ সহায়ত আপোনাৰ লাভ উন্নতিৰ যোগ এই মাহটোত আনি তুলিব অকণমান অৱশ্যে পঢ়াত চঞ্চলতা মাজে সময় আহিব কাৰণ কিছুদিন পঢ়াত মন বহিব কিছুদিন পঢ়াত অকণমান মন নবহা দেখা যাব কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অকণমান পেটৰ সৰু সুৰা সমস্যা নতুবা মূৰৰ বিষ হয়তো অকণমান হ'ব পাৰে গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী কিন্তু সকলো দিশত শুভ একাদশত ত্ৰিগ্ৰহী যুগৰ সৃষ্টি হ'ব আৰু দ্বাদশত শুক্ৰৰ অৱস্থানে আপোনাৰ বিশেষ সুফল প্ৰদান কৰা দেখা যাব বিশেষকৈ দ্বাদশৰ শুক্ৰই বিশেষ সুফল প্ৰদান কৰিব আপোনাক গতিকে যদিও খৰচ হ'ব আপোনাৰ নিজৰ ব্যক্তিগত ক্ষেত্ৰতে খৰচ হোৱা দেখা যাব গতিকে এই মাহটো সম্পূৰ্ণ ফাগুন মাহটো মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এনেদৰে অতিবাহিত হ'ব বৃষ ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহত দশমত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব বিগত মাহত আপোনাৰ দশম স্থানত অকল শনিদেৱৰ অৱস্থানে কাম বনবোৰ অকণমান পিছুৱাই আছিল কিন্তু এতিয়া এই ফাগুন মাহত ৰবি বুধৰ আগমনে আপোনাৰ কৰ্মত থকা সেই পলম হোৱা আপোনাৰ কাম বনবোৰ কিছু আগবাঢ়ি যাব ঘৰুৱা ক্ষেত্ৰতো উন্নতি প্ৰগতিৰ যোগ এই মাহত দেখা পোৱা গৈছে যিহেতু একাদশ স্থানত আপোনাৰ শুক্ৰ উচ্চ অৱস্থাত থাকিব যাৰ বাবে আপোনাৰ উপাৰ্জন পাতি এই মাহত বৃদ্ধি পাব একাধিক পথৰে উপাৰ্জনৰ মাত্ৰা এই মাহত বৃদ্ধি পাব লগতে হাতত অৱশ্যে বৰ বিশেষ ধন ৰাখিব নোৱাৰিব কাৰণ ধনস্থানত মঙ্গল গ্ৰহৰ অৱস্থানে আপোনাৰ খৰচৰ মাত্ৰাও বৃদ্ধি কৰাব কিন্তু
এই ৰাশিৰ ব্যক্তিসকলে নিজৰ অকণমান চকুৰ যত্ন ৰখাৰ চেষ্টা কৰিব স্বাস্থ্যৰ ফালৰ পৰা অকণমান চকুৰ যত্ন ৰাখিলে বাকী মাহটো আপোনাৰ বাবে খুব শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব বিগত মাহত যদি আপোনাৰ ভবা কাম বনবোৰ সময়মূৰত হোৱা নাছিল নতুবা আপুনি যি আশা কৰি আছে সেই আশা কৰা কাম বনবোৰ হোৱা নাছিল কিন্তু এই মাহত আপোনাৰ সেই কাম বনবোৰ হৈ উঠাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে বিশেষকৈ চৰকাৰী কাম বনবোৰত সুফল প্ৰাপ্তিৰ সম্ভাৱনা আছে অৱশ্যে অকণমান কষ্ট কৰিব লাগিব কষ্টৰ পৰিমাণো বৃদ্ধি পাব কিন্তু বিগত মাহৰ তুলনাত এই মাহত কষ্ট অকণমান কম হ'ব লগতে দশম স্থানত শুক্ৰ আৰু ৰাহু একেলগে থাকিব যেটো আপোনাৰ কৰ্মৰ ফালৰ পৰা অতি শুভ যোগ কাৰণ কৰ্মত একাধিক কৰ্ম প্ৰাপ্তিৰ এই মাহত সম্ভাৱনা দেখা পোৱা গৈছে আৰু আপোনাৰ বাবে অকণমান খৰচ যদিও হ'ব কিন্তু ধাৰ্মিক কাৰ্যত খৰচ এই মাহত হ'ব পাৰে বাকি সকলো দিশত শুভ লগতে মাহটোত আপুনি যিমান পাৰে গুৰু বৃহস্পতিৰ প্ৰতিকাৰ কৰিলে বিশেষ সুফল লাভ কৰিব বৃহস্পতিবাৰে ঘৰত ঘিৰ চাকি এগছ জ্বলোৱাৰ চেষ্টা কৰিব তেনে কৰিলে দেখিব আপোনাৰ মাহটো আৰু অকণমান শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই মাহত আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব অৱশ্যে অষ্টম স্থানত থকাৰ ফলত তাৰ পূৰ্ণ দৃষ্টি ধনস্থানত পৰাৰ বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অত্যন্ত শুভদায়ক ধন টকা পইচাৰ ফালৰ পৰা এই মাহটো শুভ কিন্তু স্বাস্থ্যৰ ফালৰ পৰা সিমান শুভ বুলি ক'ব পৰা নাযায় গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্য পাতিত যত্ন ৰাখিব কিন্তু নৱম স্থানত শুক্ৰ ৰাহুৰ অৱস্থানে এওঁলোকৰ ভাগ্যত উন্নতি কৰিব আকস্মিক কিবা ভাল খবৰ এই মাহত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে একাদশত গুৰু বৃহস্পতি থকাৰ বাবে বৰ বিশেষ এওঁলোকক অৱশ্যে আহিবলগীয়া অশুভ প্ৰভাৱৰ পৰাও এই বছৰত আপুনি পৰিত্ৰাণ লাভ কৰিব কাৰণ একাদশত বৃহস্পতি আপোনালোকৰ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গুৰু বৃহস্পতিৰ শুভ প্ৰভাৱ আপুনি নিশ্চয় লাভ কৰি থাকিব কিন্তু এপ্ৰিল মাহৰ 5 তাৰিখৰ পিছত কেইদিনমান অকণমান আপুনি নিজৰ যত্ন ৰাখিব লাগিব কাৰণ তেতিয়া মঙ্গল গ্ৰহ পুনৰ আপোনাৰ ৰাশিৰ ওপৰত আহিব যেটো নিজ অৱস্থাত থকা বুলি কয় গতিকে যেহেতু ইয়াৰ কেইদিনমান পূৰ্বতে আপোনাৰ মঙ্গল গ্ৰহ নিজ অৱস্থাত আছিল কিন্তু এতিয়া পুনৰ শুভ অৱস্থালৈ গৈছে আকৌ পুনৰ 5 তাৰিখৰ পিছত এপ্ৰিল মাহৰ 5 তাৰিখৰ পিছত নিচস্থ অৱস্থালৈ যাব সেইখিনি সময়ত আপুনি নিজৰ বাবে অকণমান স্বাস্থ্যৰ বাবে বেমাৰ আজাৰৰ পৰা অকণমান নিজকে কিছু যত্ন ৰখাৰ প্ৰয়োজন আহি পৰিব গতিকে সেইখিনি সময়ত গুৰুত্ব ৰাখিব কিন্তু গুৰু বৃহস্পতিৰ দৃষ্টিয়ে আপোনাক এই বছৰটোত শুভ ফল প্ৰদান কৰিব এই মাহটোত অৱশ্যে আপোনাৰ বিগত মাহৰ তুলনাত কিছু উন্নতি প্ৰগতিৰ যোগ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দেখা পোৱা গৈছে গতিকে এনে ধৰণে আপোনাৰ এই মাহটো পাৰ হ'ব অহা মাহত আপুনি যিমান পাৰে ভগৱান বজৰংবলীক আপুনি আৰাধনা কৰাৰ চেষ্টা কৰক হনুমান চালিসা পাঠ কৰাৰ চেষ্টা কৰিব তেনে কৰিলে সেই অশুভ প্ৰভাৱবোৰ কিছু পৰিমাণে হ'লেও দূৰ হ'ব সিংহ ৰাশি ব্যক্তিসকলৰ এই ফাগুন মাহত আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব যাৰ ফলত আপোনাৰ ব্যৱসায় বাণিজ্য যদি আপুনি কাৰোবাৰ সৈতে লগ হৈ কৰে তেতিয়াহ'লে কিন্তু অকণমান সমস্যা আহিব পাৰে গতিকে যিমান পাৰে ব্যৱসায় বাণিজ্য আপুনি অকলে কৰাৰ চেষ্টা কৰক তেতিয়া কোনো ধৰণৰ প্ৰভাৱ নপৰে দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা মধ্যম মাজে সময় হয়তো ভুল বুজাবুজি হ'ব পাৰে পিতৃপক্ষৰ কোনোবা ব্যক্তিৰ বাবে হয়তো দাম্পত্যত অকণমান খেলিমেলি আহিব পাৰে কিন্তু গুৰুত্ব ৰখাৰ আপোনাৰ প্ৰয়োজন আছে বাকী অৱশ্যে আপোনাৰ স্বাস্থ্য পাতিত কোনো ধৰণৰ প্ৰভাৱ নপৰে আপোনাৰ ৰাশিৰ ওপৰত যেতিয়া পূৰ্ণ দৃষ্টিত থাকিব তেতিয়া আপোনাৰ ব্যক্তিত্বত বিভিন্ন ধৰণৰ প্ৰতিভাৰ বিকাশ হ'ব গতিকে ব্যক্তিত্বত এই ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য ক্ষেত্ৰতে বিভিন্ন ধৰণৰ প্ৰতিভা তেওঁলোকৰ ভিতৰলৈ আহিব লগতে অষ্টমত শুক্ৰ আৰু ৰাহুৰ অৱস্থানে অকণমান গুপ্ত ৰোগৰ পৰা কিছু হাত সাৰি থকাৰ চেষ্টা কৰিব বিশেষকৈ শুক্ৰই কিছু গুপ্ত ৰোগৰ সৃষ্টি কৰে গতিকে আপুনি যিমান পাৰে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাৰ চেষ্টা কৰিব কিন্তু কৰ্মস্থানটো অত্যন্ত শুভ কাৰণ কৰ্মত গুৰু বৃহস্পতি এওঁলোকৰ থাকিব সম্পূৰ্ণ এপ্ৰিল মাহলৈকে থাকিব এপ্ৰিল মে মাহলৈকে গুৰু বৃহস্পতি যেহেতু দশমত
থাকিব গতিকে কৰ্মত বিভিন্ন প্ৰকাৰৰ উন্নতি গুৰু বৃহস্পতিয়ে দিব গতিকে কেন্দ্ৰত গুৰু বৃহস্পতি থকালৈকে এই ৰাশিৰ ব্যক্তিসকলৰ বাবে সম্পূৰ্ণ ফাগুন মাহ চৈত মাহটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব কিন্তু নিজৰ স্বাস্থ্যৰ বাবে আপুনি শনিবাৰৰ দিনটোত মাছ মাংস খোৱাৰ পৰা দূৰত থাকিব শনিবাৰত অকণমান নিয়ম নীতিত থাকিলে দেখিব আপোনাৰ বাবে এই মাহটো শুভ আৰু মংগলময় হৈ পৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই ফাগুন মাহত আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহৰ অৱস্থান হ'ব অৱশ্যে ষষ্ঠত থাকি দ্বাদশত যিহেতু এই তিনিটা গ্ৰহই একেলগে দৃষ্টি দিব যাৰ ফলত খৰচৰ মাত্ৰা এই মাহত অকণমান বৃদ্ধি পাব বিশেষকৈ পূৰ্বৰে পৰা হয়তো যদিও ধন টকা পইচাৰ বৰ বিশেষ খৰচ হোৱা নাছিল কিন্তু এই মাহত আপোনাৰ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব বাকী সপ্তমত শুক্ৰ ৰাহুৰ অৱস্থানে আপোনাৰ ব্যৱসায় বাণিজ্যত ভাল লাভালাভ দিব ব্যৱসায়ত বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিৰ যোগ এই মাহত আনিব নৱমত গুৰু বৃহস্পতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আপোনাৰ ভাগ্যত উন্নতি হ'ব আকস্মিক ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা তেতিয়ালৈকে খুব বেছি দেখা পোৱা গৈছে যেহেতু গুৰু বৃহস্পতি আৰু শুক্ৰৰ পৰিৱৰ্তন হৈছে গতিকে আপোনাৰ ব্যৱসায় বাণিজ্যত আকস্মিক লাভ বিবাহৰ পৰা আকস্মিক লাভ এনে ধৰণৰ সম্ভাৱনা এই মাহত যথেষ্ট দেখা পোৱা গৈছে কিন্তু অকণমান নিজৰ স্বাস্থ্য পাতিত যত্ন ৰখাৰ প্ৰয়োজন আছে শত্ৰুৰ পৰাও কিছু সতৰ্ক হৈ চলিব পিতৃয়ে হয়তো অকণমান মাজে সময়ে আপোনাৰ ওপৰত খং ৰাগ কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিলে বাকী সকলো দিশৰ ফালৰ পৰা আপোনাৰ বাবে এই মাহটো শুভ আৰু মংগলময় হৈ পৰিব তুলা ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহত আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব যাৰ বাবে আপোনাৰ শিক্ষাত বিভিন্ন প্ৰকাৰৰ প্ৰতিভা বৃদ্ধি পাব একাধিক বিষয়ত শিক্ষা অৰ্জনৰ যোগ এই মাহত দেখা পোৱা গৈছে উপাৰ্জন পাতিও বৃদ্ধি পাব মনৰ আশাবোৰ পূৰণ হ'ব বিগত মাহত যদি আপোনাৰ ধন টকা পইচাৰ আগমনৰ পথ কিছু লেহেম হৈ আছিল কিন্তু এই মাহত আৰু অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে অৱশ্যে অকণমান স্কিনৰ প্ৰব্লেম মাজে সময়ে দেখা দিব পাৰে গতিকে যিমান পাৰে আপুনি নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব যদি সন্তান আছে আপুনি বিবাহিত তেতিয়াহ'লে সন্তানেও কিবা ভাল খবৰ এই মাহত দিব পাৰে বাকী আপোনাৰ গুৰু বৃহস্পতি বৰ্তমান সময়ত সিমান শুভ অৱস্থাত নাই কিন্তু এপ্ৰিল মে মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ নৱমত ভাগ্যস্থানত যাব যাৰ ফলত সেই সময়ৰ পৰা আপোনাৰ বিশেষ পৰিৱৰ্তন জীৱনত হোৱা দেখা যাব গতিকে এপ্ৰিল মে মাহৰ পিছত গুৰু বৃহস্পতিৰ বিশেষ শুভ ফল আপুনি নিশ্চয় লাভ কৰিব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই ফাগুন মাহত আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ একেলগে থাকিব গতিকে বিগত মাহত যদি আপোনাৰ ঘৰুৱা ক্ষেত্ৰত কিবা সমস্যা চলি আছিল আজি পৰা এই সম্পূৰ্ণ ফাগুন মাহটোত আপোনাৰ বাবে ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে কিন্তু পিতৃয়ে অকণমান কিবা কথাত ঘৰৰ কামত হয়তো বিৰোধ কৰিব পাৰে গতিকে পিতৃ সন্তানৰ মাজত অকণমান মতবিৰোধ মাজে সময়ে থাকিব পাৰে কিন্তু কৰ্মস্থানটো এওঁলোকৰ বাবে শুভ হৈ পৰিব কৰ্মত এই তিনিটা গ্ৰহৰ দৃষ্টিয়ে এওঁলোকৰ কৰ্মত বিভিন্ন প্ৰকাৰ উন্নতি বিভিন্ন প্ৰকাৰ লাভ দিয়া এই মাহত দেখা পোৱা যাব শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো যিসকল ব্যক্তি গোপন শিক্ষাৰ লগত জড়িত হৈ আছে বিশেষকৈ ৰিচাৰ্চ নতুবা অন্য সায়েন্সৰ লগত যদি জড়িত হৈ আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত তেনে শিক্ষাত বিশেষ সুফল লাভ কৰিব পাৰিব শিক্ষাৰ্থীসকলে সপ্তমত গুৰু বৃহস্পতি থাকিব যাৰ ফলত এই মাহটো আপোনাৰ বাবে গুৰু বৃহস্পতি অৱশ্যে এপ্ৰিল মে মাহলৈকে থাকিব গতিকে সেইখিনি সময়লৈকে গুৰু বৃহস্পতিৰ স্থিতিয়ে বিশেষ সুফল এওঁলোকৰ বৈবাহিক জীৱনতো দিয়া দেখা যাব সপ্তমৰ গুৰু বৃহস্পতিৰ পূৰ্ণ দৃষ্টি এওঁলোকৰ অৱশ্যে চলি থকা বেমাৰ আজাৰৰ পৰাও কিছু সকাহ লাভ কৰিব গতিকে বৰ বিশেষ মেজৰ প্ৰব্লেম এওঁলোকক নিদিয়ে গতিকে গুৰু বৃহস্পতিৰ শুভ দৃষ্টি এই ৰাশিৰ ব্যক্তিসকলৰ এপ্ৰিল মে মাহলৈকে থকা দেখা যাব ধনুৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহত এওঁলোকৰ ৰাশিৰ পৰা তৃতীয় স্থানত শনি বুধ আৰু ৰবি এই তিনিটা গ্ৰহ একেলগে থাকিব অৱশ্যে শনি গ্ৰহ তৃতীয় স্থানত থকাটো অশুভ নহয় কাৰণ শনি গ্ৰহ তৃতীয়ত থাকিলে সেই ব্যক্তিগৰাকীক কষ্টৰ প্ৰতি কিছু আগ্ৰহী কৰি তোলে কিন্তু ৰবি বুধৰ অৱস্থানে হয়তো অকণমান সেই কষ্টৰ পৰিমাণ কমাব পাৰে এলেহুৱা ভাৱৰ অকণমান সৃষ্টি কৰাব পাৰে গতিকে আপুনি যিমানে পাৰে নিজক
পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক ভাগ্য স্থানত ৰবি বুধৰ পূৰ্ণ দৃষ্টি থাকিব যাৰ ফলত ভাগ্যত উন্নতি হ'ব আকস্মিক কাম বনবোৰ হৈ উঠিব ফাঁচি থকা কাম বনবোৰতো অগ্ৰগতিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে চতুৰ্থত শুক্ৰ ৰাহুৰ অৱস্থানে যান বাহন ক্ৰয়ৰ সম্ভাৱনা এই মাহত লৈ আনিব গতিকে যান বাহন মাটি সম্পত্তি যিকোনো ধৰণৰ লাক্সাৰিয়াছ সম্পত্তি আপোনাৰ ঘৰলৈ আহিব পাৰে এইটো মাহত গতিকে খুব সম্ভাৱনা দেখা পোৱা গৈছে ষষ্ঠ স্থানত গুৰু বৃহস্পতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে অকণমান সৰু সুৰা পেটৰ সমস্যাই দেখা দিব পাৰে অৱশ্যে এপ্ৰিল মে মাহলৈকে আপোনাৰ সৰু সুৰা পেটৰ সমস্যা দেখা দি থাকিব পাৰে কিন্তু তাৰ পিছত সেই সমস্যাবোৰ আপোনাৰ নোহোৱা হ'ব গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ এই মাহটো বৰ বিশেষ শুভ বুলি ক'ব নোৱাৰি বৰ বিশেষ অশুভও নহয় কাৰণ এওঁলোকৰ বাবে শুক্ৰৰ স্থিতি খুব শুভদায়ক আৰু আপোনাৰ বাবে তৃতীয়ত শনিদেৱে পূৰ্বৰে পৰাই শুভ ফল প্ৰদান কৰি আছে গতিকে বিভিন্ন ক্ষেত্ৰত এওঁলোকক এই মাহটোত শুভ ফল প্ৰদান কৰা গ্ৰহসমূহে দেখা যাব মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই ফাগুন মাহত আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহৰ অৱস্থান হ'ব বিগত মাহত আপোনাৰ ৰাশিৰ ওপৰত যিহেতু ৰবি বুধ একেলগে আছিল কিন্তু এতিয়া বৰ্তমান আপোনাৰ ধনস্থানত এই দুটা গ্ৰহৰ অৱস্থানে লগত শনিৰো অৱস্থানে আপোনাৰ আৰ্থিক স্থিতিত কিছু সুফল প্ৰদান কৰিব অৱশ্যে কথা বতৰা কোৱাৰ সময়ত সংযম হ'ব বিশেষকৈ পিতৃৰ সৈতে কিবা কথা কোৱাত সংযম হোৱাটোৰ প্ৰয়োজন আছে কাৰণ নহ'লে হয়তো পিতৃয়ে আপোনাৰ ওপৰত খং ৰাগ কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব তৃতীয় স্থানত শুক্ৰ ৰাহুৰ অৱস্থানে অকণমান এলেহুৱা ভাৱ এওঁলোকৰ বৃদ্ধি কৰা এই মাহত দেখা যাব কিন্তু শিক্ষা ক্ষেত্ৰত গুৰু বৃহস্পতি এওঁলোকৰ থকাৰ বাবে পঢ়া শুনাত ভাল সুনাম অৰ্জন কৰিব পাৰিব গতিকে এপ্ৰিল মে মাহলৈকে পঢ়া শুনাৰ ফালৰ পৰা খুব শুভদায়কভাৱে পাৰ হ'ব কিন্তু এপ্ৰিল মাহৰ 5 তাৰিখৰ পিছত মঙ্গল যেতিয়া আপোনাৰ ৰাশিৰ পৰা সপ্তমত আহিব সেইখিনি সময় আপোনাৰ বাবে অকণমান মধ্যম হ'ব কিছু আপুনি সেইখিনি সময়ত নিজৰ স্বাস্থ্য পাতি যদি আপুনি বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্বন্ধত কিছু গুৰুত্ব ৰাখিব যদি ব্যৱসায় কৰি আছে ব্যৱসায় বাণিজ্যটো কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে কিন্তু আপোনাৰ ফাগুন মাহটো খুব শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ফাগুন মাহত আপোনাৰ ৰাশিৰ ওপৰত শনি বুধ ৰবি এই তিনিটা গ্ৰহ একেলগে থাকিব লগতে আপোনাৰ যেহেতু দ্বিতীয় স্থানত শুক্ৰ ৰাহু একেলগে থাকিব যাৰ ফলত আপোনাৰ হাতত ধন টকা পইচাৰ যথেষ্টখিনি আহিব আপুনি ধন টকা পইচাৰ সঞ্চয় কৰিব পাৰিব কাৰণ উচ্চ শুক্ৰ গ্ৰহ আপোনাৰ ধনস্থানত থকাৰ লগে লগে ধন টকা পইচাৰত কোনো ধৰণৰ অভাৱ অনাটনে দেখা দিব নিদিয়ে কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব যদি আপোনাৰ পিতৃ আছে পিতৃৰো হয়তো স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে গতিকে যত্ন ৰখাৰ চেষ্টা কৰিব যদি আপুনি কাৰোবাৰ সৈতে লগ হৈ ব্যৱসায় কৰে তেতিয়াহ'লে সেই ব্যৱসায়তো অকণমান গুৰুত্ব দিব নহ'লে হয়তো সেই সংগীজনে অকণমান ব্যৱসায়ত খেলি মেলি লগাব পাৰে গতিকে গুৰুত্ব ৰাখিব বাকী এই ৰাশিৰ ব্যক্তিসকলৰ চতুৰ্থত গুৰু বৃহস্পতি যেতিয়ালৈকে থাকিব ঘৰ সংসাৰৰ ফালৰ পৰা অতি শুভদায়ক কাৰণ ঘৰুৱা সম্পত্তি গৃহ ভূমি সম্পত্তি এনেধৰণৰ ক্ষেত্ৰত গুৰু বৃহস্পতিৰ শুভ দৃষ্টি থাকিব এপ্ৰিল মে মাহলৈকে গতিকে তেতিয়ালৈকে গুৰু বৃহস্পতিয়ে বিশেষ সুফল প্ৰদান কৰা দেখা যাব কিন্তু আপুনি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ লগতে পিতৃৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিলে ফাগুন মাহটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ বৰ্তমান সময়ত অৰ্থাৎ সম্পূৰ্ণ ফাগুন মাহটো এওঁলোকৰ ৰাশিৰ পৰা দ্বাদশ স্থানত ৰবি বুধ আৰু শনি এই তিনিটা গ্ৰহ থাকিব যাৰ ফলত আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব যদি আপোনাৰ পিতৃ আছে পিতৃৰ হয়তো কোনোবা ক্ষেত্ৰত আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে কিন্তু আপোনাৰ ৰাশিত যিহেতু শুক্ৰ আৰু ৰাহুৰ একেলগে অৱস্থান হৈ আছে যিটো আপোনাৰ বাবে খুব শুভদায়ক কাৰণ উচ্চ শুক্ৰ আপোনাৰ ৰাশিত অৱস্থান হৈ আছে আৰু তৃতীয় গৃহৰ গুৰু বৃহস্পতিৰ লগত শুক্ৰ গ্ৰহই ৰাশিৰ পৰিৱৰ্তন কৰিছে গতিকে আপোনাৰ বাবে বিশেষ সুফল লাভ কৰা দেখা যাব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভদায়ক কাৰণ বিবাহত নতুন খবৰ এইকেইটা দিনত আহিব পাৰে চতুৰ্থত মঙ্গল গ্ৰহৰ অৱস্থানে আপোনাৰ এইকেইটা দিনত ভূমি সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে ভূমি ভৱন বাহন এই তিনিটা ক্ষেত্ৰত হয়তো আপুনি এই মাহত শুভ ফল লাভ কৰিব পাৰে কিন্তু খৰচৰ মাত্ৰ অকণমান বাঢ়িব আপুনি হয়তো খৰচ নকৰিম বুলি ভাবিও খৰচ কৰিবলগীয়া হ'ব পাৰে কিন্তু খৰচত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী আপোনাৰ বাবে এই মাহটো শুভ আৰু
মংগলময়ভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন ফাগুন মাহটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।